সো এতিয়া মই এক্সেস বাৰ দিলো নিৰ্মালী বাই ললে এতিয়া মইতো দি পেলাই মোৰ বিৰাট বেছি ভাল লাগিছে নিৰ্মালী বাৰ সো নিৰ্মালী বাৰ কেনেকুৱা লাগিছে নিৰ্মালী বাৰ মুখেৰে শুনক সো বা আহক কেনেকুৱা লাগিল বা মই কি কম মানে মোৰ বহুত বেছি ভাল লাগিলে ইমান ৰিলেক্স ফিল হ'ল আৰু সেই আধা ঘণ্টাটো মানে কেনেকৈ পাৰ হৈ গ'ল মানে মোৰ মনত কিছুমান থটছো আহিছে কিন্তু আকৌ আমাৰ চেমিমে যিখিনি হিলিং দি আছে মোক যিহেতু আকৌ যি টি চিন্তাবোৰ আহিবও দিয়া নাই আৰু লগতে অকণমান ইম'চনেলো হৈ গ'লোঁ দেই মিছা কথা নকওঁ ভাল লাগিলে আৰু এনেকুৱা লাগিছে ভাল হ'ব মই আচলতে এক্সেছ বাৰটোৰ প্ৰথম আৰম্ভণিত মোৰ একো তেনেকুৱা ভাৱ অহা নাই একদম চব ভাল লাগি আছে পজিটিভ লাগি আছে চব ভাল হ'ব এনেকুৱা লাগি আছে আৰু ৰিলেক্স ফিল হৈ আছে কিন্তু 15 মিনিটমানৰ পিছত নাজানো মাৰ মুখখন আহি গ'ল আৰু এনেকুৱা লাগিলে সেই সময়খিনি মায়ে যেতিয়া মোক মানে কি মায়ে বনোৱা মায়ে যিখিনি কৰে আৰু মোৰ লগত মোৰ মা এনেকুৱা লাগিছে মাক মই ঘূৰাই আনো মোক লাগিবই মাক এনি হাও মাক লাগিবই মোক চ' সেই বস্তুখিনি মাজে মাজে মোৰ সেই বস্তুটো আহিছে আৰু এনেকুৱা লাগিছে মই এতিয়া এক্সেছ বাৰ কৰিছোঁ মই চাগে চব মানে চব ভাল ইম্পচিবল বস্তুটো চাগে মোৰ পচিবল হৈ যাব চাগে মই মাকো লৈ আনিব পাৰিম কিন্তু আকৌ এনেকুৱা হৈছে কোনোবা এটা মুহূৰ্তত মানে সেইখিনি সময়তে শুই থাকোঁতে নাই মা এতিয়া কোনোবা ভাল মানুহৰ আত্মাত মানে মানুহৰ দেহত আত্মা হৈ আছে গতিকে সেনেকুৱাও লাগিছে কি ক'ম আৰু সেইখিনি বস্তু কাৰণে ইম'চনেল হৈ গ'লোঁ কিন্তু বিৰাট বেছি ভাল লাগিল আৰু সঁচাকৈ থেংক ইউ চেমিম আহিব আৰু বহুত বহুত চুমা দিছোঁ তোমাক থেংক ইউ বহুত বহুত ধন্যবাদ বহুত বেছি ভাল লাগিল মই আকৌ আহিম চিয়'ৰ চিয়'ৰ আহিব আহি থাকিব অ'কে বাই